পিএমশ্ৰী আদৰ্শ বিদ্যালয় ৰঙাপথাৰৰ এনচিচি ট্ৰুপে আজি আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ত্ৰিজিতত এনচিচি টিমটোৱে ট্ৰেকিং প্ৰগ্ৰেমৰ কাৰণে আহিছে আৰু এই ট্ৰেকিং প্ৰগ্ৰেমটো আমাৰ বহু প্ৰত্যাশিত প্ৰগ্ৰেম আছিল। এই প্ৰগ্ৰেমটোৰ উদ্যোগ লৈছিল এনচিচি এছ'চিয়েট অফিচাৰ ললিত ফুকন ডাঙৰীয়াই আৰু নেতৃত্ব দিছে এনচিচি টিচাৰ প্ৰণৱ চিত্ৰকৰে। আজি আমি প্ৰথমে আহি 7 হেভেন ইকো ৰিজৰ্টত বিশ্ৰাম ললোহি, ব্ৰেকফাষ্ট কৰিলোঁ। ইয়াৰ পিছতেই আমাৰ ফ্লেগ অফ কৰিলে এই ৰিজৰ্টৰ প্ৰপাৰ্টৰ মনলাই কন্যাকে আৰু এতিয়া ফ্লেগ অফ কৰাৰ পিছত আমাৰ এনচিচি ছাত্ৰ ছাত্ৰীসকল ট্ৰেকিঙত গৈছে। 5 কিলোমিটাৰ পৰ্যন্ত তেওঁলোকে যাব, এটা নিৰ্দিষ্ট ডেষ্টিনেশ্যন আছে, তাৰ পৰাই তেওঁলোকে বেক হ'ব। এইটো এটা খুব ইট ইজ কাইণ্ড অফ এডভেঞ্চাৰ আৰু এইটো এটা এক্সপ্ল'ৰেশ্যন হয়, ৰিক্ৰিয়েশ্যন হয়। গতিকে এইটো আমি এনজয় কৰিবৰ কাৰণে আজিৰ লগত আমিও সং দিছোঁ। আমি আশা কৰিছোঁ এই প্ৰগ্ৰামটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ যিটো ৰিক্ৰিয়েশ্যন আৰু এক্সপ্ল'ৰেশ্যন তাত তেওঁলোক বেনিফিটেড হ'ব আৰু এই সমগ্ৰ কাৰ্যসূচীটো সফলভাৱে সমাপ্তি ঘটিবৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে ছাত্ৰ ছাত্ৰীসকল নিৰাপদে সুস্থিৰে এই প্ৰগ্ৰামটো সমাপ্ত কৰিব পাৰে। আজি পিএমশ্ৰী আদৰ্শ বিদ্যালয় ৰঙাপথাৰ এনচিচি ইউনিটে যিটো ট্ৰেকিং এক্সপিডিশ্যন পঢ়ুৱা হিলছত অৰ্গেনাইজ কৰি লৈ আহিছে, আমি অতিশয় সুখী। কাৰণ ষ্টুডেণ্টছৰ মাজত এডভেঞ্চাৰ এক্টিভিটিছ লাগে আৰু এডভেঞ্চাৰ এক্টিভিটিছ ফিজিকেল লেবাৰ স্পৰ্টছৰ বাদে আমি শৈক্ষিক দিশত বহু বেছি পৰিমাণে দেখিবলৈ নাপাওঁ আৰু আউটডোৰ এক্টিভিটিছৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ মনত আমি আনন্দৰ খোৰাক দিব পাৰোঁ, বিভিন্ন দিশৰ ভাৱ চিন্তাৰ উন্মেষ ঘটে। আৰু আমাৰ নাগালেণ্ড আমাৰ একেবাৰে চুবুৰীয়া কাষৰীয়া ৰাজ্য। চৰাইদেউ জিলাৰ সমীপতে লাগি আছে নাগালেণ্ডৰ মন জিলা আৰু চৰাইদেউ জিলাখনৰ বিশেষত্ব চৰাইদেউ জিলাৰ কাষতে লাগি আছে অৰুণাচলৰ লংডিং জিলা, নাগালেণ্ডৰ এই মন জিলা। গতিকে এই দুয়োখন জিলাতেই আমি ভাবোঁ এনেকুৱা ধৰণৰ এডভেঞ্চাৰ এক্টিভিটিছ আমি ব্যাপক পৰিমাণে কৰিবলৈ ইয়াত অপৰচুনিটিছ আছে, স্ক'প আছে। গতিকে আমি এই স্ক'পখিনি এটা গঠনমূলক দিশেৰে আমি চাইছোঁ আৰু ভাবিছোঁ অকল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেই নহয়, আমি আমাৰ ফুৰি ভাল পোৱা লোকসকলৰ কাৰণে, বিশেষকৈ হাবি বননি বা পাহাৰ পৰ্বত ভাল পোৱা বা জনগোষ্ঠীয় খাদ্য ৰুচি সাজপাৰ, তেওঁলোকৰ গঠন শৈলী, লিভিং যিটো ষ্টাইল, এই গোটেইখিনি যদি অধ্যয়নৰ আমি এটা মন মেলোঁ, তেতিয়াহ'লে আমাৰ চৰাইদেউৰ কাষতে লাগি থকা ৰাজ্য দুখনৰ এই দুখন জিলালৈ আমি বহু কাম বহু বাৰ্তা লৈ আমি আহিব পাৰোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত দুয়োখন ৰাজ্যৰ ভাতৃত্ববোধৰ এটা চানেকি ইয়াৰ যোগেদি গঢ়ি উঠিছে আৰু ছাত্ৰ ছাত্ৰীসকলে আজি ট্ৰেকিঙত অংশ লৈ তেওঁলোকে ইমান এটা জুন মাহৰ আজি প্ৰথম দিন, ইয়াতে গৰম পৰিছে, তাতো তেওঁলোকে মনত এটা আনন্দ পাইছে। সেয়ে হয়তো এডভেঞ্চাৰ, সেয়ে হয়তো চেলেঞ্জ। গতিকে এনেধৰণৰ কামৰ মাজত আমি ছাত্ৰ ছাত্ৰীসকলক অদূৰ ভৱিষ্যতে আৰু ব্যাপক ৰূপত পাবলৈ ভাবিম। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ। গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।